মৰমৰ ছাত্ৰ ছাত্ৰীসকল, মই আজি উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ তৰ্ক বিজ্ঞান আৰু দৰ্শন নামৰ বিষয়টোৰ আগমন নামৰ পাঠৰ এটি প্ৰশ্নৰ উত্তৰৰ প্ৰসংগত কিছু আলোচনা কৰিবলৈ আগবাঢ়িম। মই আশা কৰোঁ ছাত্ৰ ছাত্ৰীসকলে মই আগবঢ়োৱা প্ৰশ্নৰ উত্তৰটো অতি সহজভাৱে বুজি পাবলৈ সক্ষম হ'ব। মই আজি আগমন, নিগমন আৰু আগমনৰ মাজত থকা চাৰিটা পাৰ্থক্যৰ বিষয়ে আলোচনা কৰিবলৈ আগবাঢ়িম। গতিকে ছাত্ৰ ছাত্ৰীসকলক মই যথেষ্ট মনোযোগ আগবঢ়াবলৈ আহ্বান জনাইছোঁ। নিগমন আৰু আগমনৰ মাজত থকা চাৰিটা পাৰ্থক্য তলত উল্লেখ কৰা হ'ল। মই এখন তালিকাৰ জৰিয়তে নিগমন আৰু আগমনৰ মাজত থকা চাৰিটা পাৰ্থক্য অতি সহজভাৱে বুজাবলৈ আগবাঢ়িম। মই প্ৰথমতে 1 নম্বৰ পইণ্টটো আলোচনা কৰিবলৈ আগবাঢ়িছোঁ। নিগমনত সাৰ্বিক সম্বন্ধৰ জ্ঞানৰ সহায়ত বিশেষ সম্বন্ধৰ জ্ঞানত উপনীত হ'ব পাৰোঁ। এই পইণ্টটো বা এই কথাষাৰ বুজিবলৈ যাওঁতে আমি দুটা ঘটনা, দুটা বস্তু বা দুটা দৃষ্টান্ত সম্পৰ্কে জানিবই লাগিব। এটা হৈছে বিশেষ, আনটো হৈছে সামান্য। বিশেষ কি, সামান্য কি বা সাৰ্বিক কি? বিশেষ মানে যেতিয়া আমি কোনো এটা বস্তুক নিৰ্দিষ্টকৈ বুজিবলৈ বা বুজাবলৈ চেষ্টা কৰোঁ। উদাহৰণস্বৰূপে হৰি হয় জ্ঞানী, এইটো এটা বিশেষ দৃষ্টান্ত। বীৰবল হয় জ্ঞানী, এইটো এটা বিশেষ দৃষ্টান্ত। ৰমেশ হয় জ্ঞানী, এইটো এটা বিশেষ দৃষ্টান্ত। আৰু যেতিয়া এটা বিষয় বস্তু বা ঘটনাক আমি সামগ্ৰিকভাৱে বুজাবলৈ আগবাঢ়ি যাওঁ, তেতিয়া তাক সাৰ্বিক দৃষ্টান্ত বুলি কোৱা হয় বা সাৰ্বিক ঘটনা বুলি কোৱা হয়। যেনে সকলো মানুহ হয় মৰণশীল, এইটো এটা সাৰ্বিক দৃষ্টান্ত, এইটো এটা ইউনিভাৰ্চেল ইনষ্টেন্স। কাৰণ আমি যেতিয়া ক'বলৈ আগবাঢ়িম সকলো মানুহ হয় মৰণশীল, এই বচনটোৰ জৰিয়তে আমি এই বিশ্বব্ৰহ্মাণ্ডৰ যিমান মানুহ আছে সেই সকলোবোৰ মানুহৰ কথা একেলগে বুজাবলৈ আগবাঢ়িছোঁ। গতিকে এইটো এটা সাৰ্বিক দৃষ্টান্ত, এইটো এটা সামান্য দৃষ্টান্ত, এইটো এটা ইউনিভাৰ্চেল ইনষ্টেন্স। সেয়েহে নিগমনত আমি সাৰ্বিক সম্বন্ধৰ জ্ঞানৰ সহায়ত বিশেষ সম্বন্ধৰ জ্ঞানত উপনীত হ'ব পাৰোঁ। উদাহৰণস্বৰূপে সকলো মানুহ হয় মৰণশীল, এইটো এটা আশ্ৰয় বাক্য, ইংৰাজীত প্ৰিমিছ বুলি কয়। আৰু এটা প্ৰিমিছ পৰ্যবেক্ষণ কৰাৰ পিছত আমি এটা সিদ্ধান্ত প্ৰতিষ্ঠা কৰিব পাৰোঁ। সকলো মানুহ হয় মৰণশীল, এইটো এটা আশ্ৰয় বাক্য, ইয়াৰ সিদ্ধান্ত হ'ব কিছুমান মৰণশীল প্ৰাণী হয় মানুহ। তাৰমানে নিগমন অনুমানত সদায় আশ্ৰয় বাক্যটো ইউনিভাৰ্চেল প্ৰপজিশ্যন হয়, এটা সামান্য বচন হয়, এটা সাৰ্বিক বচন হয়, আৰু সিদ্ধান্তটো এটা বিশেষ বচন। মই বিশেষ বচনটো আমি দুই ধৰণে বুজাব পাৰোঁ। এটা হৈছে নিৰ্দিষ্ট বিশেষ, তাৰমানে যেতিয়া আমি ক'বলৈ আগবাঢ়িম হৰি হয় জ্ঞানী, এইটো এটা বিশেষ বচন। ৰমেশ হয় জ্ঞানী, এইটো এটা বিশেষ বচন। কিছুমান মানুহ হয় সৎ, ইট ইজ অলছ' এ পাৰ্টিকুলাৰ ইনষ্টেন্স, এইটো এটা বিশেষ বচন। কাৰণ বিশেষ বচনক আমি নিৰ্দিষ্টকৈ এজন ব্যক্তি, এটা বস্তু বা এটা ঘটনাকো বুজাব পাৰোঁ বা কিছুমান মানুহক একেলগে বুজাব পাৰোঁ। সেয়েহে নিগমনত বা নিগমন অনুমানত সাৰ্বিক সম্বন্ধৰ জ্ঞানৰ সহায়ত বিশেষ সম্বন্ধৰ জ্ঞানত উপনীত হ'ব পাৰোঁ। আগমনত বা আগমন অনুমানত বিশেষ সম্বন্ধৰ জ্ঞানৰ সহায়ত সামান্য সম্বন্ধৰ জ্ঞানত উপনীত হ'ব পাৰোঁ। আগমনৰ ক্ষেত্ৰত ওলোটা, মানে আগমনত যেতিয়া আমি এটা সিদ্ধান্ত এষ্টেব্লিছ কৰিবলৈ আগবাঢ়ি যাওঁ, যেতিয়া এটা সিদ্ধান্ত প্ৰতিষ্ঠা কৰিবলৈ আগবাঢ়ি যাওঁ, এই সিদ্ধান্ত প্ৰতিষ্ঠা কৰিবলৈ যোৱাৰ আগতে আমি এটা এটাকৈ আশ্ৰয় বাক্য, এটা এটাকৈ প্ৰিমিছ উপস্থাপন কৰিব লাগিব। তাৰপিছত আমি এটা সিদ্ধান্তত উপনীত হ'বলৈ সক্ষম হ'ম। উদাহৰণস্বৰূপে হৰি হয় মৰণশীল, বীৰবল হয় মৰণশীল,
যদু হয় মৰণশীল, গতিকে সকলো মানুহ হয় মৰণশীল। ইয়াত হৰি হয় মৰণশীল, এইটো এটা বিশেষ বচন। যদু হয় মৰণশীল, এইটো এটা বিশেষ বচন। ৰমেশ হয় মৰণশীল, এইটো এটা বিশেষ বচন। আৰু সিদ্ধান্ত হৈছে সকলো মানুহ হয় মৰণশীল। তাৰ মানে আমি বিশেষ বিশেষ দৃষ্টান্তবিলাকক পৰ্যবেক্ষণ কৰিব লাগিব। পৰ্যবেক্ষণ কৰাৰ পিছত আমি এটা সিদ্ধান্ত প্ৰতিষ্ঠা কৰিব লাগিব। সেয়ে কৈছে যে আগমনত বা আগমন অনুমানত বিশেষ বিশেষ সম্বন্ধৰ জ্ঞানৰ সহায়ত সাৰ্বিক সম্বন্ধৰ জ্ঞানত উপনীত হ'ব পাৰি। মই এইবাৰ 2 নম্বৰ পইণ্টটো আলোচনা কৰিবলৈ আগবাঢ়িছোঁ। নিগমন অনুমানত আশ্ৰয়বাক্য সত্য হ'লে সিদ্ধান্ত সত্য হ'বই। এতিয়া এটা কথা আমাক জানিব লাগিব যে হাউ উই ডিটাৰমাইন এ কনক্লুজন অফ এ ডিডাক্টিভ ইনফাৰেঞ্চ। আমি এটা নিগমন অনুমানৰ সিদ্ধান্ত কেনেকৈ প্ৰতিষ্ঠা কৰোঁ। নিগমন অনুমানৰ এটা সিদ্ধান্ত প্ৰতিষ্ঠা কৰিবলৈ যোৱাৰ আগতে আমি প্ৰিমিছ উপস্থাপন কৰিব লাগিব, আমি আশ্ৰয়বাক্য উপস্থাপন কৰিব লাগিব। উদাহৰণস্বৰূপে সকলো মানুহ হয় মৰণশীল, ৰাম হয় এজন মানুহ, গতিকে ৰাম হয় মৰণশীল। এই যে ৰাম হয় মৰণশীল, এইটো এটা সিদ্ধান্ত, এইটো এটা কনক্লুজন। এই সিদ্ধান্ত প্ৰতিষ্ঠা কৰিবলৈ যাওঁতে আমি কৈছিলোঁ সকলো মানুহ হয় মৰণশীল, ৰাম এজন মানুহ, গতিকে ৰাম হয় মৰণশীল। তাৰ মানে নিগমন অনুমানত আশ্ৰয়বাক্য সত্য হ'ব লাগিব। যদি সকলো মানুহ হয় মৰণশীল, এই কথাষাৰ সত্য হয়, এই বচনটো সত্য হয়, তেতিয়াহ'লে ৰাম হয় মৰণশীল, এই সিদ্ধান্তটো সত্য হ'ব। গতিকে নিগমন অনুমানত আশ্ৰয়বাক্য সত্য হ'লে সিদ্ধান্ত সত্য হ'বই। আগমন অনুমানত আশ্ৰয়বাক্য সত্য হ'লেই সিদ্ধান্ত সত্য নহ'ব পাৰে। মানে আগমনৰ ক্ষেত্ৰত যদি আশ্ৰয়বাক্য সত্য হয়, সিদ্ধান্ত সত্য নহ'ব পাৰে। কেনেকৈ? হাউ? তাৰ মানে আগমন অনুমানত আচলতে প্ৰথমতে আমি কি কৰিব লাগিব? আমি পৰ্যবেক্ষণৰ জৰিয়তে দৃষ্টান্তবিলাকক কালেক্ট কৰিব লাগিব। উই হেভ টু কালেক্ট দ্য ইনষ্টেন্স থ্ৰু অবজাৰ্ভেশ্যন। যেনেকুৱা হৰি হয় জ্ঞানী, বীৰবল হয় জ্ঞানী, ৰমেশ হয় জ্ঞানী। এই তিনিটা আশ্ৰয়বাক্য আমি পৰ্যবেক্ষণৰ জৰিয়তে কালেক্ট কৰিলোঁ, সংগ্ৰহ কৰিলোঁ। তাৰপিছত আমি ক'ম সকলো মানুহ হয় জ্ঞানী। তো আমি বহু ক্ষেত্ৰত দেখিবলৈ পাওঁ যে ৰমেশ জ্ঞানী, বীৰবল জ্ঞানী, হৰি জ্ঞানী, এই তিনিজন মানুহ জ্ঞানী হোৱাৰ সত্ত্বেও সকলো মানুহ হয় জ্ঞানী, এই কথাষাৰ সম্পূৰ্ণভাৱে সত্য নহ'ব পাৰে। সেয়ে কৈছে যে আগমন অনুমানত আশ্ৰয়বাক্য সত্য হ'লে সিদ্ধান্ত সত্য নহ'ব পাৰে। মই 3 নম্বৰ পইণ্টটো অতি সহজভাৱে আলোচনা কৰিবলৈ লৈছোঁ। মই আশা কৰোঁ ছাত্ৰ ছাত্ৰীসকলে অতি সহজভাৱে নিগমন আৰু আগমনৰ পাৰ্থক্যখিনি বুজি পাবলৈ সক্ষম হৈছে। নিগমন আকাৰগত সত্যতাৰ লগত জড়িত। এইখিনিতে আমাক জানিব লাগিব যে সত্যতা কি বস্তু, হোৱাট ইজ ট্ৰুথ। আৰু সত্যতা সম্পৰ্কে আমি উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষত খুব তন্নকৈ বিশদভাৱে আলোচনা কৰিছিলোঁ। মই আশা কৰোঁ সত্যতা কেই প্ৰকাৰৰ এই সম্পৰ্কে ছাত্ৰ ছাত্ৰীসকলে বিতংকৈ জানে। তথাপিও মই এবাৰ ক'বলৈ লৈছোঁ যে সত্যতা হৈছে জ্ঞানৰ যথাৰ্থতাই সত্যতা। জ্ঞানৰ যথাৰ্থতাই সত্যতা। এই সত্যতাৰ দুটা দিশ আছে, এটা আকাৰগত সত্যতা, এটা বস্তুগত সত্যতা। এটা হৈছে ফৰ্মেল ট্ৰুথ, আনটো মেটেৰিয়েল ট্ৰুথ। এইবাৰ জানিব লাগিব আকাৰগত সত্যতা কি। মানে আত্মসংগতিপূৰ্ণ চিন্তা বা ধাৰণা এটাক আকাৰগত সত্যতা বোলে। এটা আত্মসংগতিপূৰ্ণ চিন্তা হ'ব লাগিব। এটা বস্তু, এটা বিষয়, এটা ঘটনা আকাৰগতভাৱে সত্য তেতিয়াই হ'ব যেতিয়া আমাৰ আত্মসংগতিপূৰ্ণ চিন্তা থাকিব। গতিকে নিগমন আকাৰগত সত্যতাৰ লগত জড়িত। আগমন আকাৰগত আৰু বস্তুগত উভয় সত্যতাৰ লগত জড়িত। মই আগতে কৈছিলোঁ যে সত্যতাৰ দুটা দিশ আছে, এটা আকাৰগত সত্যতা, আনটো বস্তুগত সত্যতা।
মই আকাৰগত সত্যতা সম্পৰ্কে ইতিমধ্যে বিতংকৈ সহজভাৱে আলোচনা কৰিলোঁ। এইবাৰ মই বস্তুগত সত্যতা সম্পৰ্কে অলপমান ক'বলৈ লৈছোঁ। বস্তুগত সত্যতা মানে যে কোনো চিন্তা বা ধাৰণাৰ লগত যেতিয়া বাস্তৱ জগতৰ সাদৃশ্য থাকে, আমাৰ চিন্তাৰ লগত আমাৰ যি চিন্তা আছে, আমাৰ যি ধাৰণা আছে, এই ধাৰণাৰ লগত বাস্তৱ জগতৰ যি সাদৃশ্য তাক বস্তুগত সত্যতা বুলি কোৱা হয়। যেনে পাহাৰ আছে, নদ নদী আছে, সাগৰ আছে, এইবিলাক হৈছে বস্তুগত সত্যতা। কাৰণ সঁচাকৈ নদ নদী, পাহাৰ পৰ্বত, সাগৰ মহাসাগৰ আছে। গতিকে আমাৰ চিন্তাৰ লগত বাস্তৱ জগতৰ বাস্তৱত এই বিষয়বিলাক, বস্তুবিলাক, ঘটনাবিলাক আছে। গতিকে আগমন আকাৰগত আৰু বস্তুগত উভয় সত্যতাৰ লগত জড়িত। নিগমন অনুমানত সিদ্ধান্ত আশ্ৰয় বাক্যতকৈ অধিক ব্যাপক হ'ব নোৱাৰে। হোৱাই? কাৰণ আমি দেখিবলৈ পাওঁ যে নিগমন অনুমানত সদায় যিটো প্ৰথম আশ্ৰয় বাক্য থাকে, যিটো ফাৰ্ষ্ট প্ৰিমিছ থাকে, সেই প্ৰিমিছটো আশ্ৰয় বাক্যটো সদায় ইউনিভাৰ্চেল প্ৰপজিশ্যন হয়, সদায় এটা সামান্য বচন হয়, সদায় এটা সাৰ্বিক বচন হয়, আৰু সিদ্ধান্তবিলাক বিশেষ বচন হয়। এটা সিদ্ধান্ত সদায় বিশেষ বচন হয়। গতিকে আমি দেখিবলৈ পাওঁ যে আশ্ৰয় বাক্যটো ব্যাপক, সিদ্ধান্ত ব্যাপক হ'ব নোৱাৰে, কাৰণ আশ্ৰয় বাক্যটো সাৰ্বিক। নিগমন অনুমানৰ যিহেতু আশ্ৰয় বাক্য ইউনিভাৰ্চেল প্ৰপজিশ্যন, সেয়েহে নিগমন অনুমানত সিদ্ধান্ততকৈ আশ্ৰয় বাক্য ব্যাপক হ'ব, সিদ্ধান্ত ব্যাপক হ'ব নোৱাৰে। আগমন অনুমানত সিদ্ধান্ত আশ্ৰয় বাক্যতকৈ অধিক ব্যাপক হ'বই লাগিব। হোৱাই? কাৰণ আগমন অনুমানত আমি দেখিবলৈ পাওঁ যে এটা সিদ্ধান্ত যেতিয়া আমি এষ্টাব্লিছ কৰিবলৈ আগবাঢ়ি যাওঁ, আমি দৃষ্টান্তবিলাকক পৰ্যবেক্ষণ কৰিব লাগিব। এটা এটাকৈ দৃষ্টান্ত তন্ন তন্নকৈ পৰ্যবেক্ষণ কৰিব লাগিব, আৰু পৰ্যবেক্ষণ কৰাৰ পিছত এটা সিদ্ধান্তত উপনীত হ'ব লাগিব। মই বাৰে বাৰে এটা এক্সাম্পল কৈছিলোঁ যে হৰি হয় জ্ঞানী, বীৰবল হয় জ্ঞানী, যদু হয় জ্ঞানী, গতিকে সকলো মানুহ হয় জ্ঞানী। আমি প্ৰথমতে আশ্ৰয় বাক্যবিলাকক আমি পৰ্যবেক্ষণৰ জৰিয়তে এটা এটাকৈ আমি পৰ্যবেক্ষণৰ জৰিয়তে সংগ্ৰহ কৰিব লাগিব, কালেক্ট কৰিব লাগিব, তাৰপিছত এটা সিদ্ধান্ত প্ৰতিষ্ঠা কৰিব লাগিব। গতিকে দেখিবলৈ পোৱা যায় যে আগমন অনুমানত আশ্ৰয় বাক্যবিলাক, প্ৰিমিছবিলাক এটা এটাকৈ বিশেষ বচন হয়, আৰু সিদ্ধান্ত ইয়াৰ সাৰ্বিক বচন হয়। সেয়েহে আগমন অনুমানৰ সিদ্ধান্ত আশ্ৰয় বাক্যতকৈ অধিক ব্যাপক হ'বই লাগিব। তাৰ মানে আগমন অনুমানত সিদ্ধান্ত সদায় ব্যাপক। যদি আমি সহজভাৱে এই 4 নম্বৰ পইণ্টটো আলোচনা কৰিবলৈ লওঁ যে নিগমনত আশ্ৰয় বাক্য ব্যাপক নহয়, আগমন অনুমানত আশ্ৰয় বাক্য ব্যাপক হ'বই লাগিব। যি কি নহওক মৰমৰ ছাত্ৰ ছাত্ৰীসকল, মই আজিলৈ আৰু বেলেগ টপিকছৰ বিষয়ে বেছি আলোচনা কৰিব নোখোজোঁ। ইয়াৰ পৰৱৰ্তী ক্লাছত মই আন এটা টপিকছৰ বিষয়ে, আন এটা পাঠৰ বিষয়ে অতি সহজ ব্যাখ্যা আগবঢ়াবলৈ ল'ম। গতিকে আজিৰ যি আলোচ্য বিষয় আছিলে আমাৰ নিগমন আৰু আগমনৰ মাজত থকা 4টা পাৰ্থক্য, এই পাৰ্থক্য 4টা বুজাত যদি ছাত্ৰ ছাত্ৰীসকলৰ কিবা অসুবিধাৰ সৃষ্টি হৈছে, মোক নিশ্চয় প্ৰশ্ন কৰিব পাৰিব। মই প্ৰশ্ন কৰিলে ছাত্ৰ ছাত্ৰীসকলক মই আৰু সহজভাৱে বুজাবলৈ নতুন কিছুমান টেকনিক অৱলম্বন কৰিবলৈ আগবাঢ়িম। গতিকে আজিলৈ আৰু বেছি আলোচনা কৰিব নোখোজোঁ। আজিৰ পাঠদান মই ইমানতে সামৰিছোঁ।